Hello guys, welcome back to my YouTube channel. আজি পুনৰ এটা ভাল খবৰ লৈ আপোনালোকৰ ওচৰলৈ এই ভিডিঅটো লৈ আহিলো যেটো পাঞ্জাব নেশনেল বেংক PNB ফালৰ পৰা 1025 টাকৈ পদ মুকলি হৈছে আৰু এই পদসমূহৰ আপোনালোক যি সকল এলিজিবল আপোনালোকে এপ্লাই কৰিব পাৰিব গটিকে খুবেই ভাল খবৰ বুলি মই ভাবিছো বলক দেৰি নকৰি আমি এই পোষ্টসমূহৰ সবিশেষ আলোচনা কৰো ইয়াতে চাওক বন্ধু বান্ধৱীসকল অৰ্গেনাইজেশ্যন নেম ইয়াতে পাঞ্জাব নেশনেল বেংকৰ পৰা এই পোষ্টসমূহ ওলাইছে আৰু লাষ্ট ডেট হৈছে ইয়াৰে এপ্লাই লাষ্ট ডেট 25 ফেব্ৰুৱাৰী 2024 আৰু ভ্যাকেন্সিৰ সংখ্যা 1025 টা আৰু এই পোষ্টসমূহৰ নামটো চাওক আপোনালোকে অফিচাৰ এণ্ড মেনেজাৰ পোষ্ট ইয়াতে মুকলি হৈছে আৰু আপোনালোকে অনলাইন মোডত এই পোষ্টসমূহত এপ্লাই কৰিব লাগিব ইয়াতে আপোনালোকে পোষ্ট ওয়াইজ ভ্যাকেন্সি সমূহ আপোনালোকক কেনেদৰে দি দিয়া হৈছে ইয়াতে আপোনালোকে প্ৰথম পোষ্টটো চাওক অফিচাৰ ক্ৰেডিট ইন JMG স্কেল 1 ত ইয়াতে 1000 টা টোটাল পোষ্ট মুকলি হৈছে মেনেজাৰ ফৰেক্স ইন MMG স্কেল 2 ত আপোনালোকৰ 15 টাকৈ পোষ্ট মুকলি হৈছে মেনেজাৰ সাইবাৰ সিকিউৰিটি ইন MMG স্কেল 2 ত ইয়াতে 5 টা এনে ধৰণে সিনিয়ৰ মেনেজাৰ সাইবাৰ সিকিউৰিটি ইন MMG স্কেল 2 ত ইয়াতে 5 টা পোষ্ট মুকলি হৈছে আৰু টোটাল ইয়াতে পোষ্ট 1025 টাকৈ পোষ্ট মুকলি হৈছে আৰু ইয়াতে আপোনালোকে বয়সৰ সময়সীমা চাই লওক অফিচাৰ ক্ৰেডিট ইন JMS স্কেল 1 ৰ কাৰণে 21 ৰ পৰা 28 বছৰ বয়সৰ সময়সীমা ইয়াতে বান্ধি দিছে মেনেজাৰ ফৰেক্স ইন MMG স্কেল 2 ৰ কাৰণে 25 ৰ পৰা 35 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব মেনেজাৰ সাইবাৰ সিকিউৰিটি ইন MMG স্কেল 2 ৰ কাৰণে ইয়াতে 25 ৰ পৰা 35 বছৰলৈকে আৰু সিনিয়ৰ মেনেজাৰ সাইবাৰ সিকিউৰিটি ইন MMG স্কেল 2 ত ইয়াতে 27 বছৰৰ পৰা 38 বছৰলৈকে বয়সৰ সময়সীমাসমূহ বান্ধি দিছে আৰু ইয়াতে আপোনালোকৰ এজ ৰিলেক্সেশনো ৰাখিছে ক্যাটেগৰি ওয়াইজ আপোনালোকে চাই লওক এজ ৰিলেক্সেশন ৰখা হৈছে OBC ক্যান্ডিডেটৰ ইয়াতে 3 বছৰ 5 বছৰ ৰাখিছে ST ক্যান্ডিডেটৰ কাৰণে 5 বছৰ SC ক্যান্ডিডেট সকলৰ কাৰণে আৰু 10 বছৰ PWD ক্যান্ডিডেট সকলৰ কাৰণে আৰু 5 বছৰ ৰাখিছে ইয়াতে এক্স সাৰ্ভিসমেন ক্যান্ডিডেট সকলৰ কাৰণে এজ ৰিলেক্সেশন ৰখা হৈছে আৰু ইয়াতে আপোনালোকে চাই লওক প্ৰত্যেকটো পোষ্টৰ বেলেগ বেলেগকৈ আপোনালোকৰ এডুকেশনাল কোৱালিফিকেশন সমূহ এনে ধৰণে দি দিয়া হৈছে আপোনালোকে এই সমূহ চেক আউট কৰি ল'ব বেলেগ বেলেগকৈ ইয়াতে দি দিয়া হৈছে কাৰ কেনে ধৰণৰ এজ কেনে ধৰণৰ এডুকেশনাল কোৱালিফিকেশন লাগিব ইয়াতে দি দিয়া হৈছে MBA অৰ পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা মেনেজমেন্ট এনে ধৰণৰ আপোনালোকৰ এডুকেশনাল কোৱালিফিকেশন লাগিব প্ৰত্যেকটোৰে আপোনালোকৰ MBA আৰু পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা বিচাৰিছে ইয়াতে আৰু লগতে আপোনালোকৰ মিনিমাম ইয়াতে এক্সপেৰিয়েন্স বিচৰা হৈছে 2 বছৰকৈ আপোনালোকৰ এক্সপেৰিয়েন্স বিচাৰিছে ইয়াতে 2 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব নেক্সট আপোনালোকৰ মেনেজাৰ সাইবাৰ সিকিউৰিটি ইন MMG স্কেল 2 টো আপোনালোকৰ বেলেগ ধৰণৰ আপোনালোকৰ প্ৰত্যেকতে আপোনালোকৰ 2 বছৰকৈ ইয়াতে এক্সপেৰিয়েন্স বিচাৰিছে মিনিমাম এক্সপেৰিয়েন্স বিচাৰিছে আৰু লগতে আপোনালোকৰ এডুকেশনাল কোৱালিফিকেশন সমূহ আপোনালোকে চেক আউট নিজে নিজে কৰি ল'ব গুটেখিনি গাই যাবলৈ হলে আপোনাৰ ভিডিওটো দীঘলীয়া হৈ যায় আৰু সিনিয়ৰ মেনেজাৰ সাইবাৰ সিকিউৰিটি ইয়াতো আপোনালোকৰ 4 বছৰ এক্সপেৰিয়েন্স বিচাৰিছে 4 বছৰ এক্সপেৰিয়েন্স বিচাৰিছে এপ্লিকেশন ফিজ দিব লাগিব আপোনালোকে এই পোষ্টসমূহত এপ্লাই কৰিবৰ বাবে জেনেৰেল ক্যান্ডিডেট সকলে আপোনালোকৰ এপ্লিকেশন ফিজ দিব লাগিব 1180 টকাকৈ আৰু EWS ক্যান্ডিডেট সকলে 1180 টকাকৈ এপ্লিকেশন ফিজ দিব লাগিব OBC ক্যান্ডিডেট সকলে 1180 টকাকৈ এপ্লিকেশন ফিজ দিব লাগিব ইয়াতে ST ক্যান্ডিডেট সকলে দিব লাগিব 59 টকা এপ্লিকেশন ফিজ SC ক্যান্ডিডেট সকলে 59 টকা আৰু PWD ক্যান্ডিডেট সকলে 59 কৈ টকা দিব লাগিব আৰু যদিহে আপোনালোক জেনেৰেল ক্যান্ডিডেট বা OBC অথবা EWS ক্যান্ডিডেট আপোনালোকে 1180 টকাকৈ ইয়াতে এপ্লিকেশন ফিজ দিব লাগিব আৰু যি সকল ST SC আৰু PWD ক্যান্ডিডেট আপোনালোকে মাত্ৰ 59 টকাকৈ ইয়াতে এপ্লিকেশন ফিজ জমা কৰিব লাগিব আৰু আপোনালোকৰ এপ্লিকেশন ফিজ সমূহ আপোনালোকে ডেবিট কাৰ্ড যিয়ে হওক ৰূপে ভিসা মাস্টাৰ কাৰ্ড এনে ধৰণৰ যি কাৰ্ডে হওক আপোনালোকে তাৰ দ্বাৰা দিব পাৰিব ক্ৰেডিট কাৰ্ডৰ দ্বাৰা দিব পাৰিব নেট বেংকিং কৰিব পাৰিব UPI দ্বাৰাও আপোনালোকে আপোনালোকৰ পেমেন্ট সমূহ জমা কৰিব পাৰিব আৰু ইয়াৰে এপ্লাই ষ্টাৰ্টিং ডেট 7 তাৰিখৰ পৰা 7 ফেব্ৰুৱাৰীৰ পৰা এপ্লাই আৰম্ভ হৈ গৈছে আৰু ইয়াৰে ক্লোজিং ডেট হৈছে 25 ফেব্ৰুৱাৰী আৰু এডমিট কাৰ্ড ৰিলিজ ডেট ইয়া আপডেট চুন দেখুৱাই আছে আৰু ইয়াতে এক্সাম ডেটো আপডেট চুন দেখুৱাই আছে গতিকে আপোনালোকে যি সকল এই পোষ্টসমূহৰ কাৰণে এলিজিবল আপোনালোকে ইয়াতে গৈ
এপ্লাই কৰি ল'ব যিহেতু এপ্লাই চলি আছে 7 ফেব্ৰুৱাৰীৰ পৰা আৰু 25 ফেব্ৰুৱাৰী ইয়াৰে লাষ্ট ডেট আৰু যদিহে ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই থাকিবৰ কাৰণে খুব সোনকালে আপোনালোকে যাতে ভিডিঅ' ন'টিফিকেশ্যনসমূহ পায় চাকৰিৰ বিষয়ে জানিব পাৰে ধন্যবাদ জয় আই অসম